সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। চবকে জয় জুবিন দা। জুবিন দা অমৰ হওক। কথাটো এইটোৱে, এতিয়া প্ৰথমত ক'বলগীয়া হৈছে, এটা ক্লিপ চাই লওক। কোনটি ক্লিপটো চাইছে, এই ক্লিপ গোটেই অসমত যিমান মানুহ আছে চবেই মানে এটা আশাত আছিলে কি হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু ইয়াত কিছুমান মানুহে বুজি পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা কোৰ্টৰ জাজ নি, সেইটো নি। কিন্তু চবেই বিশ্বাস কৰি আছিলে আমাৰ অসমৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জুবিনদাৰ ন্যায় দিব বুলি চবেই আশা কৰি আছিলে। কিন্তু পাছত ক্লিপটো চাই পিনি অলপ বেয়া লাগিলে আৰু মনত দুখো লাগিলে। আৰু অসমত মই অকলে বুলি দুখ লগা বুলি ক'ব নোৱাৰোঁ, গোটেই অসমৰ মানুহে অলপ কষ্ট পাইছে। এতিয়া ন্যায় দিব বুলি কৈ আছে। আৰু CM কানু মহন্তৰ আৰু শিখৰ সিহঁতৰ বোলে প্ৰপাৰ্টি চিল কৰিছিলে, আকৌ খোল খাই দিলে, আকৌ পানীৰ এইটো খোল খাই দিলে। তো লাহে লাহে বস্তুটো দেখা পাই আছোঁ, মানে চব খোল খাই যাব। আৰু কেইদিনমান পাছত ন্যায় কৰাৰ পাছত এনেকৈ কৈ দিব চাগে জুবিন গাৰ্গৰ লিভাৰ প্ৰব্লেম আছিলে, সেই লিভাৰৰ কাৰণে কিবা মৰিলে বুলি। এইবিলাক কিবা এটা ওলাই যাব এনেকৈ লাগি আছে। মানে বহুত ধৰণৰ কথা ওলাই পিনি জুবিনৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যাব এনেকৈ লাগি আছে। যে আমি এটা আশাতে আছিলোঁ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু তেখেতে CMৰ আশাতে আছিলোঁ যে তেখেতে ন্যায় দিব। তো তেখেতে ন্যায় দিব বুলি ক'লে কিন্তু পাৰি। আপুনি উকিল গগৈ ডাঙৰীয়াক 1 বছৰ একদম জেলত ভৰাই থৈছে, আপোনাৰ ইমানটো কেপাচিটি আছে, তেতিয়া আপুনি এই ন্যায় দিয়াত আপোনাৰ কিবা হাত নাথাকিব, এটা কথা হ'ল নি বাৰু? আৰু আপুনি পাৰিম বুলি ক'লে 100% এইটো ন্যায় পাব। চ' প্লিজ আপুনি এইটো পলিটিক্সত নিনিব। পলিটিক্সটো নিয়া কথাটো বহুত বেয়া হৈ যায়। আৰু আপুনি এনেকৈ কাম কৰা নাই যে বেয়া, ভালেই কাম কৰিছে। মই আপোনাক মোৰ ফালৰ পৰা মই বহুত ভাল পাওঁ আপোনাক, বাকী নাজানো। গতিকে আপোনাক অসমবাদীও মানুহ গোটেই যিমান মানুহ আছে আপোনাকো ভাল পায়। সেই ভাল পোৱাৰ আপুনি ফাইদাটো নুঠাব যে মোকতো ভাল পায়ে আৰু মইতো জিকিমেই। জুবিনদাৰ ন্যায়টো দি দিব প্লিজ, আপোনাক এইটোৱে অনুভৱ কৰিছোঁ। বহুত বেয়া লাগে আজিৰ ভিতৰতো, মানে আজিৰ ডেটতো জুবিনদাৰ আমি পহৰা নাই, আৰু এইটো ন্যায় পাবনে নাপায়। আৰু যদি আৰু এটা কথা কৈছোঁ, যদি ন্যায় নিদিয়ে, অপেন চেলেঞ্জ আপোনালোকে এবাৰ কৈ দিয়ক যে আমি ন্যায় দিব নোৱাৰোঁ। শিখৰ সেইবিলাক খুলি আহি যাব, বেল পাই যাব, ওলাই আহি যাব। পাছত অসমৰ যে কি হ'ব সেইটো আপুনি যদি নাপাহৰিব কথাটো, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্লিজ আপুনি নকৰিব এনেকৈ। অতি সোনকালে জুবিনদাৰ ন্যায়টো আমাক দিব লাগে। ধন্যবাদ।